নমস্কাৰ এএলএ লাইভৰ এই বিশেষ অনুষ্ঠান আমাৰ প্ৰতিনিধিলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ সৈতে আছে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ আমি এই অনুষ্ঠানত সন্মানীয় একগৰাকী জনপ্ৰতিনিধিক ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি তেখেতসকলৰ সমষ্টিৰ উন্নয়ন সামগ্ৰিক তেখেতসকলৰ মতামত জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ তেওঁলোক কিমান সফল হৈছে সেই বিষয়ে আলোচনা কৰো আজি আপোনাক আমাৰ ষ্টুডিঅত পাই আমি আনন্দিত হৈছো প্ৰথমতে মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিছো যে ইতিমধ্যে প্ৰায় 3.5 বছৰ অধিক কাল আপুনি সন্মানীয় বিধায়ক হিচাপে সৰুপথাৰ সমষ্টিৰ পাৰ কৰিলে আপুনি এই সমষ্টিটোত বৰ্তমান চৰকাৰখনে যিমানখিনি উন্নয়নমূলক আঁচনিৰ কাম গ্ৰহণ কৰিছে সকলোখিনি নিশ্চয় আপোনাৰ তাতো ৰূপায়ণ হৈছে শেহতীয়াভাৱে বিকাশৰ 12 দিন বুলি এটা দীঘলীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু সেইটো আপোনাৰ জিলাত গোলাঘাট জিলাত আপোনালোকে ৰূপায়ণ কৰিছে গতিকে সেই বিষয়ে সামগ্ৰিকভাৱে আমাক জনাব নেকি দৰ্শক আসলতে বিকাশ এক নিৰন্তৰ প্ৰক্ৰিয়া হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সময়ছোৱাত চলি আছে আৰু যোৱা 3.5টা বছৰ যদি আমি চাওঁ প্ৰতিটো দিনেই আমাৰ এটা বিকাশৰ নতুন পৰ্যায়ত নতুন আমি এটা ষ্টেপত উপনীত হৈছো কিন্তু এই গুটিখিনি কথা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণৰ বাবে যাতে মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন আঁচনি উদ্বোধন কৰিব পাৰে বিভিন্ন ধৰণৰ আঁচনি শুভাৰম্ভ কৰিব পাৰে তাৰ কাৰণে অসমখনক সামৰি 12টা দিন লোৱা হৈছিল আৰু এই 12টা দিনত অসমৰ প্ৰায় কেবা কোটি লোক উপকৃত হোৱাকৈ আঁচনিসমূহ লোৱা হৈছে আমাৰ যি মাইক্ৰ ফাইনেন্সৰ আইমাতৃসকলক ঋণ ৰেহাই দিয়া বা ঋণ ঘূৰাই দিয়াৰ যিটো প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিৰ অন্তিম পৰ্যায়ৰ ধনৰাশি এবাৰ ঘূৰাই দিয়া হ'ল ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সাইকেলেই হওক স্কুটাৰেই হওক যিখিনি দিয়াৰ কথা আছিল বাণীকান্ত কাকতি বঁটা আনন্দৰাম বৰুৱা বঁটা এইখিনি দিয়া হ'ল ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হ'ল প্ৰায় 19 লাখতকৈ অধিক ৰেচন কাৰ্ড এই কামখিনি এইকেইটা দিনত কৰা হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে নিৰন্তৰভাৱে ৰাজ্যখনৰ বিভিন্ন জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু মই ভাবো যে অসমে যে উন্নয়নৰ এটা নতুন পৰ্যায়ত উপনীত হৈছে আমি অসমে যে আজি ভাৰতবৰ্ষৰ বাবে বহু ক্ষেত্ৰত আদৰ্শ হ'ব পাৰিছে সেই কথাটো আলোচনা হৈছে সেই কথাটো প্ৰতিষ্ঠা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ কালছোৱাত বিভিন্ন আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ মুহূৰ্তত ৰাইজেও সেইখিনি কথা ভালকৈ গম পাইছে সৰুপথাৰ সমষ্টিৰ যেটো ৰূপান্তৰ এই বিষয়ে আমাক আলোকপাত কৰিম সৰুপথাৰ সমষ্টিটো আপুনি যদি বিগত সময়ছোৱা চাই মই বিধায়ক হোৱাৰ আগৰ সময়ছোৱা মই বিধায়ক হোৱাৰ আগত অসমৰ 126টা সমষ্টিৰ ভিতৰত যদি আপুনি উন্নত সমষ্টিৰ এখন তালিকা বনালেহেঁতেন তাত 126 নম্বৰত সৰুপথাৰ সমষ্টিৰ নাম থাকিলেহেঁতেন তাত এনেকুৱা এটা আপুনি পথ উলিয়াব নোৱাৰিলেহেঁতেন য'ত আপুনি 5 মিনিট সময় 60 কিলোমিটাৰ বা 70 কিলোমিটাৰ স্পিডত গাড়ী চলাব পাৰে ইমান দূৰ অৱস্থা আছিল প্ৰায় 3000 কিলোমিটাৰতকৈ অধিক পথ আছিল যিখিনি গ্ৰাম্য পথে হওক ভিতৰুৱা পথে হওক বা মূল পথবিলাকেই হওক এই পথবিলাকৰ অৱস্থা ইমান বেয়া আছিল যে সৰুপথাৰলৈ মানুহে ছোৱালী বিয়া দিব নোখুজিছিল যে সৰুপথাৰ যাবলৈ গোলাঘাটৰ পৰা 3 ঘণ্টা লাগে মানুহে চাকৰি কৰিবলৈ সৰুপথাৰ যাব খোজা নাছিল যে সৰুপথাৰ গলে আৰু ওলাই অহা তাৰ পৰা এটা সমস্যা এতিয়া বিধায়ক হিচাপে আমি দেখিছো যে মানুহে চাকৰি সৰুপথাৰ কৰিব যাবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে আগতে গোলাঘাটৰ পৰা সৰুপথাৰ যাবলৈ 3 ঘণ্টা 3.5 ঘণ্টা সময় লাগিছিল এতিয়া গোলাঘাটৰ পৰা সৰুপথাৰ যাবলৈ 45 মিনিটৰ পৰা 50 মিনিট সময় লাগে অৰ্থাৎ ৰাস্তা ঘাটবোৰ এতিয়া ধুনীয়াকৈ আমি নিৰ্মাণ কৰিছো কেইবাশ কিলোমিটাৰ পথ আহল বহলকৈ উন্নতকৈ নিৰ্মাণ কৰা হ'ল আৰু বিশেষকৈ গ্ৰাম্য পথসমূহ যিবিলাক সাধাৰণতে পঞ্চায়তে নিৰ্মাণ কৰে গাঁৱলীয়া পথসমূহৰ ক্ষেত্ৰতো প্ৰায় 700 কিলোমিটাৰতকৈ অধিক পথত আমি চেন গ্ৰেভেল দি ধুনীয়াকৈ নিৰ্মাণ কৰিছো
এইটো সঁচা কথা যে 3000 কিলোমিটাৰ পথ নিৰ্মাণ ইমান সহজ নহয় কিন্তু অসমত যিমান পথ নিৰ্মাণ হৈ আছে তাৰ ভিতৰত মই এটা কথা গৌৰৱেৰে ক'ব পাৰোঁ যে প্ৰথম 3-4টা সমষ্টি যদি কয় আটাইতকৈ বেছি পথ নিৰ্মাণ হোৱা সমষ্টি তাৰ ভিতৰত সৰু পথাৰ অন্তৰ্ভুক্ত হৈছে আৰু সৰু পথাৰৰ পৰিৱৰ্তন মানুহৰ দৃষ্টিগোচৰ হ'ব পৰাকৈ দেখা গৈছে আৰু তাৰ পাছত মই আৰু এটা কথা সুধিব বিচাৰিছোঁ সৰু পথাৰ আপোনাৰ চাহ বাগিচা আছে মোৰ আচলতে সৰু পথাৰ পুৰণা যিটো সমষ্টি হেতুত 28খন চাহ বাগিচা আছে কিন্তু তাৰে 24খন চাহ বাগিচা ডিলিমিটেশনৰ পাছত খুমটাই সমষ্টিলৈ গুচি গ'ল আজি তাৰিখৰ সৰু পথাৰত মোৰ মাত্ৰ 4খন চাহ বাগিচা এই চাহ জনগোষ্ঠীৰ লোকসকলৰ যেটো বিকাশৰ কথা হয় সেই বিকাশৰ কথা এই চৰকাৰৰ দিনত কেনেধৰণৰ 4খন যদিও চাহ বাগিচা আছে মোৰ তাত চাহ বাগানৰ আদিবাসী বা প্ৰাক্তন চাহ জনগোষ্ঠীৰ লোকসকলৰ কিন্তু বহুত আছে কাৰণ তেওঁলোকে সীমান্ত অঞ্চলৰ পঞ্চায়ত বিলাকত কেইবাটাও পঞ্চায়ত আছে আজি হালদিবাৰী পঞ্চায়ত য'ত সংখ্যাৰ ফালৰ পৰা চালে সৰ্বাধিক আদিবাসী লোকে আছে টেঙাহুলাত আছে পূব নাওজানত তেওঁলোকৰ অৱস্থাটো যদি কওঁ আমি তেওঁলোক যেহেতু একেবাৰে অসম নাগালেণ্ড সীমান্তত থকা আদিবাসী লোকসকল তেওঁলোক সীমান্তৰ এই আমাৰ বনাঞ্চল ভাঙি তেওঁলোকে নতুনকৈ বসতি স্থাপন কৰিছিল সেই অঞ্চলবিলাকত আগতে খোৱা পানী নাছিল মোবাইল টাৱাৰ নাছিল ইলেক্ট্ৰিচিটি কানেকশ্যন নাছিল ৰাস্তা ঘাট নাছিল আৰু বিধায়ক হোৱাৰ পাছত সেই অঞ্চলবিলাকত আমি মোবাইল টাৱাৰ ব্যৱস্থা কৰি দিছিলোঁ আচলতে বনাঞ্চলত মোবাইল টাৱাৰ ব্যৱস্থা কৰাটো এটা জটিল কাম যেটো কাৰণে 20 বছৰ এটো হোৱা নাছিল কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ আগ্ৰহৰ বাবে আমাৰ প্ৰতি থকা মৰমৰ কাৰণে তাৰ মাজত ৰাস্তা উলিওৱা হ'ল যদিও বনাঞ্চল তাত মোবাইল টাৱাৰ দিয়া হ'ল হে মোৰ 9খন পঞ্চায়ত বনাঞ্চল পৰে অসম নাগালেণ্ড বনাঞ্চলে হওক টেঙানী হওক ইয়াত 262 জন গাঁওবুঢ়া আছে যিসকল গাঁওবুঢ়াই সাধাৰণ বাকি গাঁওবুঢ়াৰ দৰে কাম কৰে কিন্তু তেওঁলোকে কোনো পাৰিতোষিক বা দৰমহা নাপায় আমি এইটো কথালৈ বিধানসভাটো প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ পৰৱৰ্তী অৱস্থাত বিষয়টো আৰু আগবাঢ়ি গ'ল আৰু লাষ্ট কেবিনেটত সেইটো সিদ্ধান্ত হ'ল আৰু জানুৱাৰী মাহৰ পৰা তেওঁলোকে ৰাজহ অঞ্চলৰ দৰে 9000 টকাকৈ দৰমহা পাব যেটো মানে এসময়তো দৰমহা দিব লাগে বুলি ক'বলৈ দিল্লীত ধৰ্ণা দিয়ালৈকে ঘটনা ঘটিছিল গতিকে এইটো এটা ঐতিহাসিক সিদ্ধান্ত হৈছে সৰু পথাৰ সমষ্টিৰ কাৰণে কাৰণ সৰহভাগ গাঁওবুঢ়া সৰু পথাৰ সমষ্টিতে আছে 262 জন গাঁওবুঢ়া মানে নতুনকৈ অন্তৰ্ভুক্ত সকলৰ ভিতৰত মই আন এটা প্ৰসংগলৈ আহিছোঁ যে মহিলা সবলীকৰণ হয় বিশেষকৈ অৰুণোদয় নিযুত মইনাকে আদি কৰি কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে এই চৰকাৰে আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত কেৱল সেয়াই নহয় আত্মসহায়ক গোটৰ মহিলাসকলক এতিয়া আকৌ লাখপতি কৰাৰ যেটো পৰিকল্পনা 8 লাখ মহিলা ইতিমধ্যে হৈছে গতিকে সেই ক্ষেত্ৰত আপোনাৰ সমষ্টিত কেনে ধৰণৰ পৰিকল্পনা বা কেনে ধৰণৰ কাম চলি আছে মহিলা সবলীকৰণৰ কাৰণে আমি যোৱা সময়ছোৱাত বিশেষভাৱে গুৰুত্ব দিছিলোঁ মই আপোনাক এটা কথা জনাবলৈ পাই সুখী হ'ম যে অসমৰ প্ৰথমখন মহিলা বজাৰ আমি সৰু পথাৰ নাওজানত আৰম্ভ কৰিছিলোঁ কিছু অলপ উত্থান পতন হৈছে কিন্তু প্ৰথমখন মহিলা বজাৰ খুব ধুনীয়াকৈ আমি নিৰ্মাণ কৰিছিলোঁ আৰু তাত 40 লাখ টকা দি মহিলা বজাৰৰ যিখিনি আমাৰ বজাৰ গৃহ সেইখিনিও নিৰ্মাণ কৰি দিছিলোঁ কিন্তু সপ্তাহত এদিন হোৱাৰ কাৰণে যেহেতু প্ৰত্যেক দিনে সেই বজাৰখন কিছু আউহতীয়া ঠাই এদিন হোৱাৰ কাৰণে সেই বজাৰখন অলপ কম চলা হৈছে আজিকালি কিন্তু প্ৰথমখন মহিলা বজাৰ আমি আৰম্ভ কৰিছিলোঁ সৰু পথাৰতে মহিলা সবলীকৰণৰ কাৰণে দ্বিতীয়তে প্ৰায় 40,000 আত্মসহায়ক গোটৰ সদস্য আছে সৰু পথাৰ সমষ্টিত এই 40,000 সদস্যই লাখপতি বাইদেউ আঁচনিৰ কাৰণে আবেদন কৰিছে এতিয়া আমি যেতিয়া এই মহিলাসকলৰ বাইদেউসকলৰ ডাটা চালো দেখিছো প্ৰায় সকলোখিনিয়ে এই লাখপতি বাইদেউ হ'বৰ কাৰণে আগ্ৰহী আৰু তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত বাকি সহযোগিতাৰে আগবাঢ়ি যাব আমি বিশ্বাস কৰোঁ তেওঁলোকে লাখপতি অন্ততঃ 40,000 সম্পূৰ্ণখিনি নোৱাৰিলেও 20,000ক যদি আমি লাখপতি কৰিব পাৰোঁ তাৰ দুটা ইম্পেক্ট আছে এটা হ'ল যে তেওঁ পৰিয়ালটো সুন্দৰকৈ চলাব পাৰিব ঘৰখনৰ কাৰণে লাভ হ'ব আৰু এটা সমষ্টিত যদি 20,000 পৰিয়ালৰ মহিলাক আমি লাখপতি কৰিব পাৰোঁ
ৰাজ্যখনৰ অৰ্থনীতিত এই পৰিসংখ্যাই আমাক বহুত ওপৰলৈ লৈ যাব এইটো এটা খুব ভাল আঁচনি তাৰ লগতে অৰুণোদয় ক্ষেত্ৰত আমি 30,000 মহিলাক অৰুণোদয় দিম আৰু নতুন যেটো সমষ্টি এই সমষ্টিটোত আগতে 15,000 মহিলা আছিল তাৰ মানে প্ৰায় দুগুণ মহিলাক আমি অৰুণোদয় দিম তাৰ পাছত বৰ বেছি থাকি না যাব ৰেচন কাৰ্ডসমূহ পৰিয়ালৰ মুৰব্বী গৰাকী মহিলা গৰাকী নামতে দিয়া হয় ৰেচন কাৰ্ডো আমি যথেষ্ট সংখ্যক দিছো আগতে এতিয়া নতুনকৈ 13,500 পৰিয়াল দিছো আৰু আগতেও আমি 40,000তকৈ অধিক লোকক দিছিলো মোটামুটি ৰেচন কাৰ্ড নোপোৱা মানুহৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা পৰ্যায়ত পাইছে কৈ এটা শিৱামৰীয়া অঞ্চলৰ আপুনি প্ৰতিনিধি গতিকে তাত শিক্ষাৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰতিষ্ঠান বা মানে মই এটা কথাত গৌৰৱ কৰো সৰু পথাৰ বুলি ক'লে ইতিহাসে ঢুকি পোৱা বহুত দিনৰ আগৰ পৰা সভ্যতা আৰু সংস্কৃতিৰ পীঠস্থল আছিল প্ৰাণ কেন্দ্ৰ আছিল আজি আপুনি মই আমি সকলোৱে জানো যে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হয় অসমীয়া ভাষা ধ্ৰুপদী ভাষা হোৱাৰ যিটো মূল আমাৰ সমল নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি এয়া সৰু পথাৰ চহৰৰ পৰা 3 কিলোমিটাৰ 2 কিলোমিটাৰ ভিতৰত এসময়ত সেই শিলালিপি বুলি গম পোৱা নাছিল তাতে মানুহে কাপোৰ ধুবলৈ ব্যৱহাৰ কৰিছিল আৰু তাত দা ধৰাইছিল ডক্টৰ মোহিনী হৈকা ডিয়া কলেজৰ তেখেত অধ্যক্ষ আছিল মোহিনী হৈকা ছাৰে পাই আনি পাঠোদ্ধাৰ সম্পূৰ্ণ নহলেও এটা কথা পাছত কনফাৰ্ম হ'ল যে অসমীয়া ভাষাৰ ওয়াব্য আৰু ৰৰ ব্যৱহাৰ তেতিয়াই হৈছিল চতুৰ্থ শতিকাতে তাৰ পৰৱৰ্তী অৱস্থাত দুবৰণিত শিলালিপি ওলাইছে সেই একে শতিকাৰ বুলি কোৱা হৈছে তাতো ভাৰতীয় সভ্যতা সংস্কৃতিৰ সৈতে সংযোগ থকা বহুত কেইটা কথা প্ৰকাশ পাইছে এতিয়া সেই সময়ছোৱাৰ সভ্যতা কি আছিল এনেইতো হোৱা নাই এতিয়া শিলালিপি বনোৱা সভ্যতাটো কি আছিল এতিয়ালৈকে ইতিহাস এই ক্ষেত্ৰত নীৰৱ কিছু পুৰাতত্ত্ববিদ ইতিহাসবিদে মহাভাৰত বা ভাগৱত পুৰাণত থকা দবকা ৰাজ্যখনৰ ৰাজধানী সৰু পথাৰ দুবৰণি বুলি ক'ব খোজে আৰু সেই দুবৰণিত ইমানেই বেছি ঐতিহাসিক সম্বল ৰজাদিনীয়া সম্বল আৱিষ্কৃত হৈছে তাত সূৰ্য 7টা ঘূৰাই টানি নিয়া সূৰ্যৰ মূৰ্তি আৱিষ্কাৰ হৈছে হেতু অসমত 7টা ঘূৰাই টানা সূৰ্যৰ মূৰ্তি কতো নাই তাৰে দেওপানী মন্দিৰ দেওপানী শিৱ মন্দিৰ দুবৰণি শিৱ মন্দিৰৰ শিৱলিংগ বহুত ডাঙৰ আমি তাতে মন্দিৰ বনাইছো মই হে তেতিয়াৰ কথাটো এই কানি কৈছো যে তেতিয়াৰ পৰা যদি সভ্যতা সংস্কৃতি শিক্ষাৰ প্ৰাণকেন্দ্ৰ সৰু পথাৰ বুলি আমি ধৰো আজি তাৰিখতো সৰু পথাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আমাৰ সৰু পথাৰ কলেজ বৰপথাৰ কলেজৰ আন্তঃগাঁথনি অসমৰ যিকোনো কলেজৰ লগত ফেৰ মাৰিব পৰাকৈ 26 চনলৈকে আমি প্ৰস্তুত কৰিম স্কুল বিলাকো খুব ধুনীয়াকৈ নিৰ্মাণ কৰি থকা হৈছে শিক্ষাৰ ক্ষেত্ৰত সৰু পথাৰ আগবঢ়া ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়া সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়া বহুখিনি ক্ষেত্ৰত সৰু পথাৰ ৰাজ্যখনৰ নেতৃত্ব লয় এই ক্ষেত্ৰতো আপোনাৰ যথেষ্ট উজ্জ্বল তাৰকা লাভলিনাৰ ঘৰ আপোনাৰ সমষ্টি আপুনি মহিলা সবলীকৰণৰ কথা কৈছিল যোৱা যি নেশনেল গেমছ হৈছিল নেশনেল গেমছত মোৰ সমষ্টিৰ পৰা মুঠ অসমৰ 55টা অসমীয়া পদক পাইছিল 6টা মোৰ সমষ্টিৰ পৰা পাইছিল আৰু 5 জনী ছোৱালী আছিল তাতে লাভলিনা বৰগোহাঁই আছে তাতে নয়নমণি আছে সেলিংত নতুনকৈ এজনী ছোৱালী নিখামণি বৰা আহিছে তাৰ পেঞ্চাক সিলেটত প্ৰেৰণা ফুকনকে ধৰি জুডুৰ ভাল খেলুৱৈ আছে আৰু সৰু পথাৰ ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়া আৰু আজি যদি আপুনি যায় মই ক'বলৈ ভাল পাম যে আমি 7খন ষ্টেডিয়াম নিৰ্মাণ কৰি আছো গ্ৰাম্য ষ্টেডিয়াম মূল সমষ্টিটোতে এটা সমষ্টিত মই কিমানত নাজানো 7খন ষ্টেডিয়াম হোৱাটো কিন্তু বহুত ডাঙৰ কথা তাৰে এখন ষ্টেডিয়াম যোৱা 9 ডিসেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী মহোদয় উদ্বোধন কৰিলে এখন ষ্টেডিয়াম তেওঁ 14 ডিসেম্বৰ তাৰিখে গোলাঘাট যাওঁতে নিজে ভ্ৰমণ কৰি চাই আহিলে আৰু দুইখন ষ্টেডিয়ামৰ কাৰণে আমি ধন এমজি এনৰেগা আঁচনিৰ জৰিয়তে খৰচ কৰিছিল আৰু এমজি এনৰেগা আঁচনিৰ জৰিয়তে খৰচ কৰা ধনে ইমান ধুনীয়া আমি মুঠতে 4খন ষ্টেডিয়াম বনাইছো হেতু আছে ইমান ধুনীয়া ষ্টেডিয়াম আৰু অসমৰ কতো নাই মই এটো কথা কব পাৰো অৰ্থাৎ মানে যে মহিলা সবলীকৰণ হোক বা সকলো ক্ষেত্ৰত আপোনাৰ এই কাৰ্যকালত যথেষ্ট উন্নত হৈছে সৰু পথাৰ সমষ্টি আৰু লাভলিনা বৰগোহাঁইৰ কথাটো তেখেতে উল্লেখ কৰিছে যে লাভলিনাৰ জৰিয়তে সৰু পথাৰ এটা বিশ্ব সকলোৱে জানে মই আপোনাক শেষলৈ আহিছো এই কথা সুধিব বিচাৰিছো যে সৰু পথাৰক লৈ আপোনাৰ আৰু কি পৰিকল্পনা আছে কি আশা সৰু পথাৰ
যিকোনো ক্ষেত্ৰতে অসমৰ ভিতৰত আগত থাকিব লাগে শিক্ষাৰ ক্ষেত্ৰত হওক সংস্কৃতিৰ ক্ষেত্ৰত হওক ক্ৰীড়াৰ ক্ষেত্ৰত হওক বা অন্যান্য ক্ষেত্ৰত আজি সৰু পথাৰ বুলি ক'লে মানুহৰ এটা মানে চকু পৰা জেগা হ'ব লাগে সেই হিচাপে আমি সংস্কৃতিৰ দিশতো যদি চাই যোৱা এটা বছৰত সৰু পথাৰত অন্ততঃ 4 ঠাই মানত সদৌ অসম ভাওনা প্ৰতিযোগিতা হৈছে এসপ্তাহ ভাওনা প্ৰতিযোগিতা ইমান ধুনীয়াকৈ হয় সৰু পথাৰত আমি কেইবাটাও সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিছোঁ ৰামধেনু সাংস্কৃতিক কেন্দ্ৰ ৰংঘৰ বা আমি পাৰ্ক বনাইছোঁ উদ্যান বনাইছোঁ সতী সাধনীৰ নামত সতী সাধনীৰ অসমৰ ভিতৰত আটাইতকৈ উচ্চ মূৰ্তিটো সৰু পথাৰত নিৰ্মাণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই মূৰ্তিটো উদ্বোধন কৰিছিলে আমি চুকাফাৰ মূৰ্তিও বনাইছোঁ তাৰ মানে ঐতিহ্যৰ প্ৰতি মানুহৰ যাতে গুৰুত্ব থাকে ঐতিহ্যক যাতে বুজি পায় দ্বিতীয়তে হ'ল সৰু পথাৰ এনেকুৱা এটুকুৰা ঠাই য'ত কুশল কোঁৱৰৰ কৰ্মভূমি কুশল কোঁৱৰে য'ত ৰেল বগৰাইছিলে সেই জেগাটুকুৰা পৰিত্যক্ত হৈ আছিলে আমি সেই ঠাই টুকুৰাত এটা ধুনীয়া স্মাৰক নিৰ্মাণ কৰিলোঁ আৰু মোৰ বিধায়ক পুঁজিৰ প্ৰথম পইচাটো মই তাতে খৰচ কৰিছিলোঁ এতিয়া সৰু পথাৰ ৰেলৱে ষ্টেচনটো মডেল ষ্টেচন হিচাপে নিৰ্মাণ কৰি থকা হৈছে য'ত প্ৰায় 70 কোটিতকৈ অধিক টকা খৰচ কৰা হ'ব জিলাখনৰ ভিতৰত এইটো আটাইতকৈ ধুনীয়া ৰেলৱে ষ্টেচন হ'ব আমাৰ লক্ষ্য পৰৱৰ্তী অৱস্থাত বৰপথাৰ ৰেলৱে ষ্টেচনটোকো মডেল ষ্টেচন কৰিব লাগিব যাতে আমি সৰু পথাৰ বুলি ক'লে পিছপৰা নহয় সৰু পথাৰে যাতে অসমৰ নেতৃত্ব ল'ব পাৰে সৰু পথাৰ বুলি ক'লে যাতে মানুহে চাব পাৰে যে সৰু পথাৰ নিচিনা আমি হ'ব লাগে সেই পৰ্যায়লৈ সৰু পথাৰক লৈ যোৱাটোৱেই মোৰ উদ্দেশ্য আপুনি এগৰাকী ছাত্ৰ নেতা আছিল ছাত্ৰ নেতা হিচাপে আপোনাৰ ৰাজহুৱা জীৱন আৰম্ভ কৰিছিল গতিকে মই আপোনাৰ দৃষ্টিত আপুনি ভাৰতীয় জনতা পাৰ্টীৰো এগৰাকী উদীয়মান যুৱ নেতা আৰু এগৰাকী বিধায়ক আপোনাৰ দৃষ্টিত এতিয়া অসম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ সময়ত এই অসমৰ যিটো বিকাশৰ বা ৰূপান্তৰ যি ধৰণে হৈছে সেই বিষয়ে অকণমান এটা পৰ্যালোচনা আপোনাৰ পৰা পাম নেকি যে এতিয়াতো আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমালৈ আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৌজন্যে এখন সভাত কৈছে যে এতিয়া ছেমি কণ্ডাক্টৰ যুগ আৰম্ভ হৈছে আপুনি কি ক'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মই এনেকেই কওঁ যে আমি কিবা এটা চিন্তা কৰি য'ত শেষ কৰোঁ তাৰ বহুত আগৰ পাৰ হৈ পেলাই তেখেতে চিন্তা আৰম্ভ কৰে শেষটো ক'ত কৰে আমি ধৰিবই নোৱাৰোঁ তেখেত এজন যুগদ্ৰষ্টা নেতা আপুনি তেখেতে যিটো ভাবে সেইটো বাস্তৱত ৰূপায়িত হয়েই তেখেতৰ নেতৃত্বত অসমখনে এটা নতুন পৰিচয় পাইছে আজি ভাৰতবৰ্ষৰ যলৈকে আমি যাওঁ যদি মই ক'লোঁ যে মই অসমৰ পৰা আহিছোঁ তেতিয়া তেওঁলোকে সোধে যে হিমন্ত বিশ্ব শৰ্মাৰ ষ্টেট মই বিধায়ক বুলি নজনাকৈ তেওঁলোকে সোধে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আসনখন অসমৰ যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত অন্যতম কৰি পেলালে এইটো আচলতে আগতে কেতিয়াও হোৱা নাছিলে মই ভাবোঁ গোপীনাথ বৰদলৈৰ পাছত সেই সময় সেই পৰিৱেশ স্বাধীনতাৰ সময় সেই পৰিৱেশটো বেলেগ কিন্তু এজন কৰ্মযোগী মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভৱিষ্যতেও যে কোনোবাই স্পৰ্শ কৰিব পাৰিব তাৰ মোৰ সন্দেহ আছে আৰু তেখেতৰ দৰে এজন মুখ্যমন্ত্ৰী পোৱাটো অসমবাসীৰ কাৰণে এটা সৌভাগ্য হয় এই কথাটো এনেধৰণৰ যে আৰু ধৰক চৰকাৰখনৰ আৰু 1.5 বছৰৰ সময়সীমা আছে গতিকে এই 1.5 বছৰত নিশ্চয় আপোনালোকেও যথেষ্ট কাম কৰিবলৈ আগ্ৰহী বা পৰিকল্পনা কৰিছে আৰু তাৰ লগতে আপোনালোকৰ মূল যিটো অসম বিধানসভা এই বিধানসভাটো এই বছৰটোত যথেষ্ট বিকাশ ঘটিছে বা উন্নয়নমূলক কাম হৈছে এই অসম বিধানসভাৰ বৰ্তমান যিটো পৰিকাঠামো বা যিটো উন্নত ৰূপ সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ সৰুটো দুদিনমান আগতে মই গম পোৱা মতে শ্ৰীলংকাৰ এটা পাৰ্লিমেণ্টাৰী টিম অসমলৈ আহিছিল অসমৰ বিধানসভা চাই পেলাই তেওঁলোকৰ মাজত আলোচনা হৈছিল যে তেওঁলোকৰ শ্ৰীলংকাৰ পাৰ্লিমেণ্টখনো অসমৰ বিধানসভাৰ নিচিনা ধুনীয়া হ'ব লাগে পাৰ্লিমেণ্টখন তেওঁলোকে আলোচনা কৰিছিলে গতিকে অসমে মই কৈছোঁ এটা নতুন পৰ্যায়ত উপনীত হৈছে আজি বিধানসভাৰ ভিতৰে বাহিৰে ৰাস্তাই ঘাটে ইনফ্ৰাষ্ট্ৰাকচাৰ ছেমি কণ্ডাক্টৰ ইউনিভাৰ্চিটি ব্ৰহ্মপুত্ৰৰ ব্ৰিজ 4 লেন বিভিন্ন ক্ষেত্ৰত আপুনি চাওক
আজি অসম এটা নতুন যুগত উপনীত হৈছে শ্ৰীলংকাৰ পৰা অহা পাৰ্লিমেণ্টাৰী টিমে যেতিয়া অসমৰ বিধানসভাৰ ভৱনটো বা বিধানসভাৰ কাৰ্যসমূহ তেওঁলোকৰ আদৰ্শ বুলি ক'ব পাৰে যে আমি এনেকুৱা ধৰণৰ কৰিম মই ভাবো এই কৃতিত্ব অসমৰ কাৰণে বৰ ডাঙৰ কথা গতিকে অসম বিধানসভা আজি ভাৰতবৰ্ষৰ যিকোনো বিধানসভাৰ লগত আন্তঃগাঁথনি ইয়াৰ সিস্টেম এইবিলাকত তুলনা কৰিলে আমি ওপৰতে থাকিম গতিকে এইটো খুব ভাল কথা ফুকন ডাঙৰীয়া আপুনি আপোনাৰ ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিলে আমাৰ প্ৰতিনিধি অনুষ্ঠানত আহি আপুনি সৰু পথাৰৰ বিকাশৰ যিটো ৰূপৰেখা সেই বিষয়ে অৱগত কৰাৰ লগতে অসমৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আপোনাৰ বক্তব্য আগবঢ়ালে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে ভৱিষ্যতলৈ আমি আমাৰ ষ্টুডিঅ'ত বা আমি বিভিন্ন ধৰণে আপোনাক পাম এই পৰ্যালোচনাত আৰু অসমৰ জনসাধাৰণক আপুনি সময়ে সময়ে অৱগত কৰাই থাকিব আপোনাৰ কথা মই ধন্যবাদ জনাইছোঁ আপোনাক প্ৰিয় দৰ্শক আমাৰ প্ৰতিনিধি শিতানত আজি আমি সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ তেখেতৰ মুখৰে আপোনালোকে গম পালে যে সৰুপথাৰ সমষ্টিৰ বিকাশৰ ক্ষেত্ৰত তেখেতে যিখিনি কাম কৰিছে এই সময়খিনিত আৰু ভৱিষ্যতেও কি পৰিকল্পনা গ্ৰহণ কৰিছে সেই বিষয়ে অৱগত হ'ল আমি তেখেতক ধন্যবাদ জনাই আপোনালোককো ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ